এইবাৰ আন্দোলন নহয়, এইবাৰ গুৱাহাটীৰ ৰাজপথত সমদল কৰিব কংগ্ৰেছে। কোনটো আন্দোলন কোনটো সমদল বুজি পোৱা নাই। কাইলৈ আমি ভালকৈ বুজাই দিম যে অহা কাইলৈ আমাৰ সমদল। আশা কৰোঁ যে সমদল শুনি আমিও অলপ অনুমতি পাম। কিন্তু কংগ্ৰেছক সমদলৰ বাবে অনুমতি দিবনে প্ৰশাসনে? গুৱাহাটীৰ ভিতৰত মুখ্যমন্ত্ৰী দুটা আইন বনাই দিছে। ৰাহুল গান্ধী ডাঙৰীয়া যদি গুৱাহাটীৰ ভিতৰত সোমাবলৈ বিচাৰে তেতিয়া সোমাবলৈ নিদিয়ে, কিন্তু যদি অমিত শ্বাহ ডাঙৰীয়া সোমাবলৈ বিচাৰে, মোদী ডাঙৰীয়া সোমাবলৈ বিচাৰে, দিনত হওক সন্ধিয়াত হওক যেতিয়াই হওক দুৱাৰ মুকলি হয়। তেওঁলোক নিজকে অলপ ৰজা ভাবে সেইকাৰণে, আৰু গুৱাহাটী তেওঁলোকৰ মানে মহল নেকি লংকা নিজৰ লংকা দৰে ব্যৱহাৰ কৰে, আৰু সেইকাৰণে আমি ভালকৈ লিখি দিম এইটো এটা সমদল, আৰু আশা কৰোঁ আমাক সহায় কৰিব। এক সংবাদমেল সম্বোধন কৰি হঠাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে কটাক্ষৰ লক্ষ্য কৰি ল'লে সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈৰ মতে কাক আন্দোলন বুলি কয়, কাক সমদল বুলি কয় নাজানে মুখ্যমন্ত্ৰীয়ে। আজিৰ ভিতৰত মুখ্যমন্ত্ৰী অলপ কনফিউজ হৈ আছে, কোনটো আন্দোলন কোনটো সমদল বুজি পোৱা নাই। সোমবাৰে ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰে সাংসদ গৌৰৱ গগৈ। সংবাদমেলত বাবা চাহেব আম্বেদকাৰ সন্মান সমদল ঘোষণা গৌৰৱ গগৈ। কাইলৈ দেশজুৰি ৰূপায়ণ হ'ব আম্বেদকাৰ সন্মান সমদল। অসমতো প্ৰান্তে প্ৰান্তে ৰূপায়ণ হ'ব আম্বেদকাৰ সন্মান যাত্ৰা। সংবিধান সলনি হ'বলৈ নিদিওঁ। সভাৰেন ছ'চিয়েলিষ্ট ছেকুলাৰ ৰিপাব্লিক হৈ থাকিমেই। জাষ্টিছ লিবাৰ্টি ইকুৱেলিটি ফ্ৰেটাৰ্নিটি আমাৰ অধিকাৰ থাকিবই। অহা কাইলৈ আমি বিভিন্ন ঠাইত আমি আম্বেদকাৰ সন্মান যাত্ৰাত আমি আগবাঢ়ি যাম। সংবাদমেলত গৃহমন্ত্ৰী অমিত শ্বাহক কঠোৰ সমালোচনাৰ লক্ষ্য কৰি লয় গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ অভিযোগ, সংসদৰ মজিয়াত BR আম্বেদকাৰক অপমান কৰি এবাৰো ক্ষমা নুখুজিলে অমিত শ্বাহে। আম্বেদকাৰতকৈ নিজকে ডাঙৰ বুলি ভাবে গৃহমন্ত্ৰীয়ে। অমিত শ্বাহৰ পদত্যাগৰ দাবী গৌৰৱ গগৈৰ। আমাৰ সংবিধানৰ মূল অভিভাৱক হৈছে ডক্টৰ আম্বেদকাৰ। আমাৰ চৰ্চা হৈ আছে সদনৰ ভিতৰত। চৰ্চা বিষয় হৈছে সংবিধানৰ 75th এনিভাৰ্চাৰী, আৰু সেই সময়তে আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া নিজৰ ভিতৰত যে আম্বেদকাৰ প্ৰয়াত বাবা চাহেব আম্বেদকাৰৰ প্ৰতি যে কোনো শ্ৰদ্ধা নাই, সেইখিনি কথা মুকলি হৈ গ'ল। যদি ভাৰতৰ গৃহমন্ত্ৰী ইমানেই অহংকাৰী, নিজকে বাবা চাহেব আম্বেদকাৰতকৈ বেছি শক্তিশালী, বেছি ডাঙৰ মানুহ ভাবে নিজকে, তেতিয়া নিজৰ পদৰ পৰা ইস্তিফা দিয়ক, পদত্যাগ কৰক, ক্ষমা বিচাৰক আৰু পদত্যাগ কৰক। সমান্তৰালভাৱে গৌৰৱ গগৈৰ আক্ৰমণৰ লক্ষ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও। গৌৰৱ গগৈৰ অভিযোগ, অমিত শ্বাহক ক্ষমা খুজিবলৈ এবাৰো নকলে নৰেন্দ্ৰ মোদীয়ে। যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, য'ত তেওঁলোকে গৃহমন্ত্ৰী ক'ব লাগে যে গৃহমন্ত্ৰী আপোনালোকৰ পৰা ভুল হৈছে, ৰাইজৰ পৰা ক্ষমা বিচাৰক, এনেধৰণৰ নিৰ্দেশ তেওঁ গৃহমন্ত্ৰীক নিদিলে। প্ৰধানমন্ত্ৰী আকৌ গৃহমন্ত্ৰীক সমৰ্থনে জনালে। দীঘলীয়া এটা টুইট তেওঁলোকে লিখিলে আৰু অমিত শ্বাহ ডাঙৰীয়াক তেওঁ সমৰ্থনে জ্ঞাপন। বাবা চাহেব আম্বেদকাৰক অমিত শ্বাহে সংসদৰ মজিয়াত কৰা অপমানৰ বিৰুদ্ধে কাইলৈ দেশজুৰি সমদল ৰূপায়ণ কৰিব কংগ্ৰেছে। অসমতো জিলাই জিলাই ৰূপায়ণ হ'ব বাবা চাহেব আম্বেদকাৰ সন্মান যাত্ৰা। মঙলবাৰে গুৱাহাটীত সমদলক নেতৃত্ব দিব সাংসদ গৌৰৱ গগৈয়ে। তাৰ পূৰ্বে সংবাদমেলত আম্বেদকাৰক অপমানৰ বিৰুদ্ধে এইদৰেই সৰব গৌৰৱ গগৈ। আমি সেই সময়তে ক'লোঁ যে এইটো ভুল হৈছে, তেওঁ নিজৰ ভুল স্বীকাৰ নকৰিলে। পিছদিনা আমি গৰিহণা দিলোঁ, ক্ষমা বিচাৰিবলৈ তেওঁক আহ্বান জনালোঁ। তেওঁ ইমান অহংকাৰী যে ৰাইজৰ সন্মুখত ক্ষমা বিচাৰিবলৈ তেওঁ আগবাঢ়ি নগ'ল। ক্ষমা বিচাৰিলেহেঁতেন তেতিয়াহ'লে তেওঁ নিজে যে ভুল কৰিছে, বাবা চাহেব আম্বেদকাৰৰ প্ৰতি এনেদৰে শব্দ ব্যৱহাৰ কৰিব নালাগিছিল, এনেদৰে উচ্চাৰণ কৰিব নালাগিছিল, তেওঁ স্বীকাৰ কৰিব পাৰিলেহেঁতেন। কিন্তু অহংকাৰ আৰু ক'ৰবাত বাবা চাহেব আম্বেদকাৰৰ প্ৰতি তেওঁলোকৰ ঘৃণা। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।